নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত পমিলা জাৰণীৰ এটি পৰিয়ালৰ ওপৰত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী পৰিয়ালৰ সদস্যসকলে। উল্লেখ্য যে একে গাঁৱৰে ইদ্ৰিছ আলী, বাহৰুল ইছলাম, মুকছিদুৰ ইছলামৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। ভূমি বিবাদৰ কেন্দ্ৰ কৰি বহুদিনৰ পৰা গাঁওখনৰ ৰফিকুল ইছলাম আৰু তেওঁৰ পত্নী হাজিৰা খাতুনক নিজ বাসগৃহত প্ৰৱেশ কৰি মাৰপিট চলোৱা বুলি অভিযোগ কৰে। উদণ্ড পৰিয়ালৰ অত্যাচাৰ সহিব নোৱাৰি ভুক্তভোগীয়ে কচুৱা থানাত ৩গৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে, যাৰ বাবে উক্ত গোচৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি আৰু ন্যায় প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে। সিহঁতে বহুত দিন ধৰি মোক এনেকৈ অত্যাচাৰ কৰি আছে। কি ক'ম, সিহঁতে আপোন ভাই ককাই সিহঁতে মোক এনেকৈ অত্যাচাৰ কৰি আছে। সিহঁতৰ ল'ৰাবোৰক বেছি হৈ গ'ল। এতিয়া আহি পেলাই মোক 2 দিন পিছে পিছে কিবা এটা কথা হ'লে মোক মাৰি থাকে। লাঠি জাঠি ধাও এনেকৈ মাৰি থাকে। কালিও মোক এনেকৈ মাৰিছে। ঘৰত আহে আমি সিহঁতৰ মাটিত যোৱা নাই না, সিহঁতে ঘৰত আহি যায়। আমাৰ ঘৰত আহি যায়। আমাক যে ইয়াত কোনো নাই সেইটো কাৰণে। এইটোতো মোৰেই হয়, তেনেহ'লে মোৰ লগত এনেকৈ অত্যাচাৰ কৰে। বহুত দিন আহিছে মোৰ লগত অত্যাচাৰ কৰি আছে, বহুত দিন ধৰি। তেনেহ'লে মই এতিয়া অসহ্য হৈ মই কালি পুলিচৰ তাতো গৈছোঁ। জয়নাল, তাৰপাছতে জয়নালৰ ল'ৰা 2টা, বাহাৰুল, মুকছিদুল ইছলাম আৰু সিৰাজৰ ল'ৰা কালি 2টা হৈছে। এটা শহীদুল্লাহ, এটা ইদ্দি মোক মাৰে আৰু কেইদিনো মোক মাৰিছে ইদ্দি। তেনেহ'লে মোৰ ল'ৰাকেইটা কয় যে হ'ব বাদ দিয়া। 2000 চনৰ পৰা এই 8 বিঘা মাটি লৈছোঁ। 8 বিঘা মাটিৰ ভিতৰত মই 6 বিঘা মাটি খাই আছোঁ। দুয়োফালে সিৰাজৰ ফালেও মাটি আছে, জয়নালৰ ফালেও মাটি আছে। এই মাটিৰ বিষয়ে ক'বলৈ গ'লে সিহঁতে আমাক মাৰধৰ কৰিবলৈ আহে। বহুত দিন ধৰি অত্যাচাৰ সহি আছোঁ। সিহঁতে আৰু মোৰ ঘনীয়েকক চেচুৰাই নি সিৰাজৰ ঘৰত নি সিৰাজৰ ল'ৰা মাৰপিট কৰিছে। তেতিয়া মই ভাবিলোঁ নিজৰ মানুহ, মই কাজিয়াটো কৰিবলৈ দিয়া নাই, কিবা কেছ মামলাও কৰা নাই। এতিয়া মোৰ সিহঁতৰ মাটি দি আমাক যাবলৈ নিদিয়ে, এটা গৰু পোৱালিও যাবলৈ নিদিয়ে, এজনী গাই গৰু আছে এইটোও বান্ধিবলৈ নিদিয়ে। সিৰাজে হাক দিয়ে, জয়নালে মাটি দিও আমাক যাবলৈ নিদিয়ে। তেতিয়া মোৰ ৰাস্তা নাই, সিহঁতৰ খেতিৰ ওপৰ দি মই 1 গাড়ী ইটাও আনিব নোৱাৰোঁ, চলিবলৈ নিদিয়ে ছাৰ। এতিয়া মোৰ মাটি দি মই ৰাস্তা বনাইছোঁ, সিহঁতৰ মাটিত 100 পৰা পৰিছে, লাগিলে মই উঠাই দিম ভালকৈ ক'লে। সিহঁতে কি কৰিছে, দাও জাতি লৈ মোৰ মাইকী মানুহক চেচুৰাই নি মাৰিছে। ইদ্ৰিছ আলী মাৰিছে, ইদ্দি সিৰাজৰ ল'ৰা ইদ্ৰিছ আলী শহীদুল্লাহ কোৰ লৈ আহিছে। মই নগাৰ পৰা আহি এই ঘটনাস্থলীত আহিলোঁ। ইদ্দিক সুধিলোঁ যে মোৰ ঘনীয়েকক তুমি কেলৈ এনেকুৱা বেয়া গালি গালাজ দিয়া। তেতিয়া ইদ্দি শহীদুল্লাহ কোৰ লৈ খেদি আহিছে মোৰ ঘৰত। এইটো ভিডিঅ' কল আছে। এতিয়া মোৰ ওলাবলৈ জাগাই নাই, মই কোনফালে যাম। বহুত আগৰ পৰা সিৰাজৰ অত্যাচাৰত 6 বিঘা মাটি আছিলে, মই বাকী বিকি থৈ গ'লোঁ। এতিয়া তাৰ ছোৱালীজনী বিয়া দিলে, মই টকা পইচা দি সিহঁতৰ ধাৰ চাৰ মাৰি দিলোঁ। এতিয়া বৰ্তমানে আমি আৰক্ষীৰ কাষ চাপিছোঁ কচুৱা থানা। এতিয়া মই 4 জনৰ ওপৰত এজাহাৰ কৰি আহিছোঁ। আপোনালোকে যাতে হিত ব্যৱস্থা লওক, আৰক্ষী থানা যাতে মোৰ তদন্ত কৰি সত্যটো ওলাই দিয়ে, মই যাতে ন্যায় পাওঁ, এইটো মোৰ কথা। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।